এয়া হ'ল গোল নেমু, নিমখত দিয়া গোল নেমু। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকেও চাগে এনেকৈ গোল নেমু নিমখত দি থয়নে বাৰু? নিশ্চয় থয়, আজিকালিতো বহুতেই জানে বাৰু থয়, তথাপিও মই দেখুৱালোঁ। মই এই নিমখত এমাহমান আগতে মই বজাৰৰ পৰা আনি হালধীয়া বা পকা নেমু, পুৰঠ নেমু আনি পেলাই মই এইখিনি ধুই মেলি ওপৰে ওপৰে অকণমান তৰপটো বাকলি ৰুকি দি তাক অকণমান ৰ'দাই শুকাই অকণমান সময় ৰ'দত দি তাৰপিছত মই নিমখত দি থৈছিলোঁ আৰু এতিয়া কোমল হৈ গ'ল। কোমল হোৱাৰ পিছত এতিয়া খাব পৰা হৈছে আৰু এই নেমুবোৰ এতিয়া মই বটলত ভৰাই ৰাখি দিম আৰু যিমানেই বছৰ পুৰণি হয় সিমানেই ভাল বুলি কয়। আপুনি বছৰ বছৰ ধৰি ভালদৰে পানী নলগাকৈ সংৰক্ষণ কৰি থ'ব পাৰে আৰু এই নেমুখিনি যেতিয়াই মন যায় তেতিয়া আপুনি খাব পাৰিব। লগতে শুনিবলৈ পোৱা মতে মই নিজেও প্ৰমাণ পাইছোঁ, পেটৰ অসুখ বা বদহজম হ'লে এই নেমু অকণমান খাই দিলে পেটটো ভাল লাগে আৰু উপকাৰ পোৱা যায়। সেয়েহে মই এই নেমু বাইদেৱে মোক দিছিলে ঘৰৰ পৰা, কিন্তু সেইখিনি খাই শেষ হোৱাৰ কাৰণে মই পুনৰ নিমখত দি বনাই থৈছোঁ আৰু এতিয়া এইখিনি মই বটলত ৰাখি ভৰাই থৈ দিম আৰু যেতিয়াই মন যায় তেতিয়াই খাম বুলি ৰাখি থৈছোঁ আৰু বেলেগকো খাবলৈ নিশ্চয় দিম। আৰু লগতে মোৰ ঘৰত হোৱা জলকীয়া দুবিধো দেখাইছোঁ আপোনালোকক। এয়া হ'ল গোল জলকীয়া, মই ঘৰৰ চুকত তলত মাটিত লগাই থৈছিলোঁ, তাৰে কেইটামান ছিঙি আনিছোঁ আজি। আৰু এয়া হ'ল, আপোনালোকে কি কয় বাৰু? মই ফিৰিঙুটি জলকীয়াও কওঁ, আমিবিলাকে ফিৰিঙুটি জলকীয়াও কওঁ আৰু অন্য কণ জলকীয়া বুলিও কয় বহুতে হয়তো। আৰু এয়া হৈছিলে মোৰ চাদৰ ওপৰত গ্ৰ' বেগত লগাইছিলোঁ আৰু তাতেই কেইটামান পকিছে জলকীয়া লৈ আহিছোঁ আচাৰ বনাবলৈ বুলি, সেয়েহে আপোনালোকক দেখালোঁ। আৰু কিবা নহয় কিবা এটা কৰি ভাল পাওঁ, ঘৰৰ চুকে কোণে হওক বা চাদৰ ওপৰতে হওক, মই এইবোৰ লগাই মেলি পাচলিয়ে হওক বা ফুলেই হওক এইবোৰ লগাই মেলি ভাল পাওঁ। আৰু তাৰ পৰা যিবোৰ এইবিলাক উৎপাদন হয় দেখি ভাল লাগে, লাগিলে কম পৰিমাণেৰে হওক, ঘৰুৱা বস্তু যে দেখি ভাল লাগে, সেয়েহে আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিলোঁ আৰু মোৰ ভাল লগাৰ কাৰণে আপোনালোকেও নিশ্চয় লগাই চাগে, তথাপিও মই দেখুৱাইছোঁ দেই। আৰু নেমুৰ কথাটো হ'ল কি, নেমুও আপোনালোকে চবেই ঘৰত কৰেই আজিকালি, তথাপিও এই ভাল লাগিলে কাৰণে ভাল লগা বস্তুবোৰ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ভাল পাওঁ যে, সেয়ে আপোনালোকৰ ওচৰত মই এয়া শ্বেয়াৰ কৰিলোঁ। আজিলৈ ইমানেই, ৰাখিছোঁ, বাই।